যুৱকজনে সপোনতো ভাবিব পৰা নাছিল যে তেওঁৰ জীৱনলৈ এনেদৰে হঠাৎ নামি আহিব পাৰে কাল অমানিশা। পেছাত এগৰাকী বাদ্যযন্ত্ৰ সংগীত শিল্পী যুৱকজনে ভাবিবই পৰা নাছিল যে সন্মুখত আহি পোৱা ৰঙালী বিহুৰ মঞ্চক লৈ তেওঁৰ প্ৰস্তুতি আৰু সপোনবোৰ নিমিষতে যে এনেকৈ ছাৰখাৰ হৈ যাব। হয়, গোলাঘাট নগৰৰ এৰেঙাপাৰাৰ মিলন নগৰৰ যুৱক অজন্তা শইকীয়াৰ কথা কোৱা হৈছে। নিয়তিয়ে এজন এজনকৈ ভাতৃ ভগ্নী পিতৃ সকলোকে কাহিনী নিথৰুৱা কৰা অজন্তা শইকীয়াৰ নামৰ এই যুৱকজনে একমাত্ৰ বৃদ্ধা মাতৃকে আঁকোৱালি কোনোৰকম চলাই নিছিল ঘৰখন। ঘৰে ঘৰে ল'ৰা ছোৱালীক সংগীতৰ শিক্ষাৰ টিউচন কৰি পোৱা ধনকেইটাই তেওঁৰ উপাৰ্জনৰ প্ৰধান সম্বল। কিন্তু মঙলবাৰৰ সন্ধিয়া তেওঁলোকৰ পৰিয়ালটোলৈ অকস্মাতে নামি আহিছিল কাল ধুমুহা। কেনেবাকৈ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত কোটা এগোচো বচাব নোৱাৰাকৈ সম্পূৰ্ণৰূপে জ্বলা গ'ল ঘৰৰ সৈতে সকলো আচবাব সা সম্পত্তি সমস্ত। ভস্মীভূত হৈ নিমিষতে ফুটছাইত পৰিণত হ'ল বহু কষ্টৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা তেওঁৰ অতি আদৰৰ বাদ্যযন্ত্ৰ কেইপদো। নিজে পিন্ধি থকা কাপোৰ সাজৰ বাহিৰে একোৱেই বচাব নোৱাৰিলে তেওঁলোকে। একমাত্ৰ বৃদ্ধ মাতৃৰ সৈতে দুৰ্ভগীয়া এই যুৱকজনৰ পৰিয়ালটোৰ সন্মুখত এতিয়া বিৰাজ কৰিছে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। ইয়াৰ মাজতে গোলাঘাটৰ পৌৰসভাৰ সভাপতি দুলুমণি বৰবৰাৰ উদ্যোগত পৌৰসভাৰ এটি সজাতি দলে অগ্নিকাণ্ডৰ ঘৰ-দুৱাৰ সমস্ত জ্বলা গৈ আশ্ৰয়হীন সম্বলহীন হৈ পৰা পৰিয়ালটোৰ কাষত থিয় হৈ খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় কেইপদমান সামগ্ৰীৰে সাহায্যৰ হাত আগবঢ়ায়। কিন্তু ইয়াৰ পিছত কি হ'ব সেই অনিশ্চয়তাৰ আকাংক্ষাই এতিয়া শতভগীয়া পৰিয়ালটোক খেদি ফুৰিছে। মোৰ ঘৰৰ সা সম্পত্তি যিমান আছিলে চব গ'ল, অকল পিন্ধি থকা মই কাপোৰযোৰ মায়ে পিন্ধি থকা কাপোৰযোৰহে আছে। কাগজ পত্ৰ কাপোৰ কানি আচবাব টকা পইচা আৰু যি য'ত আছিলে আপোনাৰ মই মিউজিকেল লাইনৰ লগত জড়িত মোৰ ইনষ্ট্ৰুমেণ্টে 1.5 লাখ 2 লাখ টকাৰ আছিলে। মোৰ এখন পেড আছে, পেডখনত আমি 80-90 হাজাৰ টকা, বাকী অন্যান্য আনুষংগিক বহুত ইনষ্ট্ৰুমেণ্ট আছিলে। 6টা 20-25 মানত আৰম্ভ হৈছে। মই জাষ্ট ওলাই গৈছিলোঁ 15-20 মিনিটমান হৈছে। চিলিণ্ডাৰৰ পৰা হৈছে বুলি হেৰি হৈছে। চিলিণ্ডাৰ বা ৰেগুলেটৰত লাগিলে মায়ে হয়তো গধূলি চাহ তাহ খাবলৈ চাহ বহাইছিলে, গেছ জ্বলাইছিলে, তাৰ পৰা হ'ল। তাৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে উইদিন মানে খুব কম সময়ৰ ভিতৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈছে। বিস্ফোৰণ হৈ একদম ওপৰলৈ গৈ আকৌ পৰিছে। আৰু বাকী আৰু এটা চিলিণ্ডাৰ পৰহি দিছিলে ডেলিভাৰী, সেইটো আছিলে। মোৰ এটা ঘৰ যিটো আৰু থকা ঘৰটো সেইটো সম্পূৰ্ণ ভস্মীভূত, একো নাই। কমেও 12-14 লাখ টকা। পৌৰসভাৰ মানুহ আহিছে আজি, কালিও আহিছিলে চেয়াৰমেন বাইদেউ, আজিও আহিছে। এতিয়া কেইবাজনো ৱাৰ্ড কমিশ্যনাৰ পৌৰসভাৰ পৌৰপতি মহোদয় আহিছে। এই কিবাকিবি অলপ খোৱা বোৱা বস্তু আহি দিছেহি। আৰু বাদ বাকী আৰু কেনেধৰণে আমাক আৰু এতিয়া সহায় কৰিব পাৰে। মই হৈছোঁ এটা নিথৰুৱা, যেনে তেনে মোৰ কোনো ভাল ব্যৱসায় নাই, চাকৰি নাই, যেনে তেনে কিবাকিবি কৰি চলি আছোঁ টিউচন কৰি পেলাই। কেনেধৰণে কোনে সহায় কৰে এতিয়া। 1 নং ৱাৰ্ড মিলন নগৰ, এৰেঙাপাৰা মিলন নগৰ। মোৰ নামটো অজন্তা শইকীয়া। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।